হেলিকপ্টাৰ নুমাৰিছে একেবাৰে তিনিখন সকলোৱে ইতিমধ্যে মাছ ধৰি নিলে আমি বা মাছ পোৱাই নাই এতিয়ালৈকে আমাৰ দেশত ফেষ্টিভেল দিৱালী ঈদ হোলী ইয়াতকৈ ডাঙৰ ফেষ্টিভেল হ'ল ইলেকশ্যন শুভেচ্ছা জ্ঞাপন কৰিলো friends welcome back to my youtube channel হিমাংশু ব্লগ প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিও চাই থকাৰ বাবে বহুত ধন্যবাদ আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ দেশৰ সৰ্ববৃহৎ ইলেকশ্যন যা চলি আছে মানে কেইদিনমান আছে আৰু ইলেকশ্যনত আমি ভোট দিব যাব লাগিব তো প্ৰায় 97 crore ভোটাৰছে ভোট দিব পাৰিব এইবাৰ আৰু যত 10.5 লাখ পুলিং ষ্টেচন থাকিব তো এইটো আমাৰ দেশৰে নহয় সৰ্ববৃহৎ পৃথিৱীৰ আটাইতকৈ ডাঙৰ ভোট হ'ব এই নিৰ্বাচন সকলোৱে ওলাই হক আৰু নিজৰ ভোটদান কৰক আৰু ভোটদান কৰাৰ আগতে মই এটা কথা ক'বলৈ ওলাইছো মোৰ ফালৰ পৰা আৰু প্ৰথম কথা ভোট দিয়াৰ আগত কোনো প্ৰলোভনেৰে প্ৰলোভিত নহব আপোনালোকৰ নিজৰ মাইন্ড আছে কাক ভোট দিব লাগে কংগ্ৰেছ বিজেপি এজিপি এআইডিএফ যিকোনো পাৰ্টি আপোনালোকৰ এটা শুনি ল'ব যেটো পাৰ্টিক আপোনালোকৰ ভৱিষ্যত বুলি ভাবে কাৰণ অহা 5 বছৰৰ আপুনি সেই পাৰ্টিটোৰ তলতে থাকিব লাগিব কাৰণ সেইটো পাৰ্টিয়ে চৰকাৰ কৰিব যেটো গতিকে মানুহজনক নাচাই আপোনালোকে পাৰ্টিটো চাওক যেটো সেই পাৰ্টিটোই আপোনালোকক গতে 5 বছৰ চলাব বা সেই চৰকাৰখনে চলাব গতিকে ভোট দিয়াৰ আগতে আপোনালোকৰ নিজৰ মাইন্ডৰে এবাৰ আমাৰ ইয়াতো নিৰ্বাচনী সভা হৈছে আৰু এখন মস্ত ডাঙৰ মানে বহুত ডাঙৰ সভা হ'ব যত আহিব নৰেন্দ্ৰ মোদী বৰ্তমানৰ প্ৰধানমন্ত্ৰী আজিলৈকে মই নিৰ্বাচনী সভাত যাই পোৱা নাই কেনেকুৱা হয় মই দেখা নাই ফাৰ্ষ্ট টাইম এক্সপেৰিয়েন্স হ'ব মোৰ তো বলক আপোনালোকক বলক মোৰ লগত চাব নিৰ্বাচনী সভা কেনেকুৱা হয় মই কোনো পাৰ্টিৰ ফালৰ পৰা নহয় আপোনালোকক দেখুৱাবলৈ যাম আৰু মই নিজেও চাব যাম তো বলক আমি আছো ইটো পাৰে হাৱে আৰু মোদী হিব সেইটো পাৰে এয়া চাওক মানুহ চাৰিওফালে আমি আছো হাৱে দেখছাও মানুহ ওহো বাপৰে কৰ পৰা মানুহ হৈছে অলপ ভাই কৰ মানুহ হৈছে মোদী এটা এইটো মোদী এটা ৰখ নাই বাপৰে মানুহ কৰ পৰা মানুহ হৈছে মানুহ তো ফাৰ্ষ্ট টাইম ভিজিট কৰিলো আমি নিৰ্বাচনী সভা আমি কলম আগতে আহিছ না তুমি ফাৰ্ষ্ট টাইম ইমান মানুহ হয় নিৰ্বাচনী সভাত হেল্থ কেম্প আৰু এইফালে আহিব মোদী ডাঙৰীয়া চাওক মানুহ চাৰিওফালে পানী আৰু পানীৰ মাজত আমি এনেকৈ খোজকাঢ়ি আহিছো মিটিং চাবলৈ আৰু এখন আছিল খেতি পথাৰ আৰু খেতি পথাৰ গৈ চাওক শিলৰ পথাৰ হৈ গ'ল কি কৰিব উপায় নাই আমাৰ দেশত ফেষ্টিভেল দিৱালী ঈদ হোলী ইয়াতকৈ ডাঙৰ ফেষ্টিভেল হ'ল ইলেকশ্যন তো ইলেকশ্যনত প্ৰত্যেকজন নাগৰিকে আহে আৰু ভোট দিয়ে পটপটীয়া নিৰাপত্তাত আমি সেনেকৈ সোমাই আহিছোঁ চাহ পানী একো আনিব দিয়া নাই ধুনীয়াকৈ সোমাই আহিলোঁ এনেকৈ চাওক এনেকুৱা বহুত কেইখন গেট বনাইছে য'ত মানুহবিলাক এনেকৈ সোমাই আহিব পাৰি আৰু এনেকৈ আমি সোমাই আহিলোঁ আৰু সোমাই আহি এইফালে দেখাবলৈ চাৰিওফালে বোকা পানী হোলী খেলিব ভাল হৈছে বঢ়িয়া মাছ ধৰিছে নেকি এনেকুৱা আমাৰ যাত্ৰা অব্যাহত আছে মোদীৰ কাষক লাগি যোৱা প্ৰধানমন্ত্ৰীৰ কাষক লাগি যোৱা কিন্তু চাৰিওফালে বোকা খচি এনেকৈ যাইছোঁ আৰু চবে আহিছে গৈছে সকলোৱে ইতিমধ্যে মাছ ধৰি নিলে আমি বা মাছ পোৱাই নাই এতিয়ালৈকে এয়া চাওক মাছ ধৰি আছে মাছ ধৰিব নে কি বলক ভাই এয়া মোদীৰ সভাত আহি সকলোৱে মাছ ধৰি আছে এয়া চাওক মাছ চাৰিওফালে ইমান মাছ ওলছি তো ফাইনেলি মোদী গ'ল তো আৰু দুখন হেলিকপ্টাৰ আহিছে
হেলিকপ্টাৰ নুমাই দিছে একেবাৰে 3খান হ'ল এই 5 নম্বৰ এখন উঠা নেকি উঠো নেকি উঠো একবাৰ বোলা বিহুৰ বতৰ মোদী ডাঙৰীয়া আমাৰ মাজত আহিছে আমি পাহৰি যাব নালাগে যোৱাবাৰো মোদী ডাঙৰীয়া এই সময়তে অসমলৈ আহিছিল আৰু অসমৰ বিহুত বিশ্ব দৰবাৰলৈ তেখেতে লৈ যোৱাত এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল নৰেন্দ্ৰ মোদী ধন্যবাদ জয় হিন্দ বন্দে মাতৰম জয় আই অসম माता की भारत माता की मोई हमो अहम बाखी लोई रंगाली बिहू आरो अहमिया नमो बोरखोर शुभेच्छा ज्ञापन करिलो मैं मां कामाख्या और मां काली के चरणों में प्रणाम करता हूं बढ़िया को मिलता एक मीटिंग 3 मंजिला है एक तो लाखों लोग मेरे सामने बैठे हैं दूसरे हजारों लोग उधर सामने ऊपर बैठे हैं और तीसरे सैकड़ों लोग ऊपर ब्रिज पर खड़े होकर के सभा सुन रहे हैं বকা চকা খচি মোদীৰ ভাষণ চাই আহিলো বাপৰে বহুত মানুহ হৈছে এসব মানুহবিলাকে বকা চকা খচি এই ৰ'দৰ উত্তাপত ৰ'ব নোৱাৰি আহিছে আমি এনেকৈ কথাৰ মাজে মাজে আহিছো সেইফালে মোদী ভাষণ দি আছে বাপৰে বহুত গৰম এইটো অলপ মোদীৰ কাষৰ পৰা আহিলো এনেকি বললা ফোন ল'ব মোদী আহিছে একেবাৰে নাজনো আৰু কি কৰে হবা চাকৰি চাকৰি দিবা দিবা না টাকাটো দিলি ভাল দিবা যদি বাপৰে মানুহ इस राम इतने सारे लोग कहाँ से आते हैं